সাপ হৈ স্বয়ং মহাদেৱ আহিল হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত আশীৰ্বাদ দিবলৈ আহিল মুখ্যমন্ত্ৰীক। সাপ বিচাৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, একদম প্ৰভু ঈশ্বৰ নিজেই আহিছে, আপোনালোকেও দেখি আছিলে, মই দেখিছিলো। ভাষণ দি থাকোঁতে ইয়াতে সাপ এডাল ওলাইছিলে, তলত গ'ল না এতিয়া। একদম প্ৰভু ঈশ্বৰ নিজে আহি পাইছে, হয়নে নহয়? আপোনালোকে দেখি আছিলে, ময়ো দেখি আছিলো, ধুনীয়াকৈ তলত গুচি গৈছে, আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ প্ৰথম দিনটোৰ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে স্বয়ং মহাদেৱ আহি ওলালি প্ৰচাৰ সভাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো ক্ষেত্ৰত উন্নয়ন আৰু বিকাশৰ ধাৰাই প্ৰতিটো পৰিয়ালক স্পৰ্শ কৰিছে। ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ সন্দৰ্ভত প্ৰচাৰ সভাত উপস্থিত থকা জনসাধাৰণক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ এয়া আছিল ভাষণ। হঠাৎ ভাষণ বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে মহাদেৱ আহিছে। সাপ হৈ আহি আশীৰ্বাদ দিছে যেতিয়া বিজেপিৰ জয় নিশ্চিত। আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে, গতিকে প্ৰথম দিনাখনেই নিজে স্বয়ং মহাদেৱ আহি উপস্থিত, গতিকে বিজেপি জিকিবই আৰু, হয়নে নহয়? বহুত বহুত ধন্যবাদ, জয় হিন্দ, বন্দে মাতৰম। একেটা দিনতে দুখনকৈ প্ৰচাৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে অভিলেখ সংখ্যক আসনেৰে জয় হ'ব বুলি মন্তব্য কৰে। অন্যহাতে এই প্ৰচাৰ সভাতেই অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আদি বিভিন্ন জনকল্যাণমূলক আঁচনি সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। এতিয়া মোৰ পৰা লিখি লওক, অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত বজাৰতকৈ 30 টকা তলৰ দামত মই আপোনালোকক চেনি আৰু দালি দিম, আৰু 10 টকা কম দামত মই আপোনালোকক নিমখ দিম। নতুনকৈ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছো, সেইটো হ'ল যে যিবিলাক ল'ৰাই ব্যৱসায় কৰিব খোজে তেওঁলোককো আমি 2 লাখ টকাকৈ দিয়াৰ আঁচনি লৈছো। মোৰ লক্ষ্য হৈছে প্ৰতি বছৰে 4 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দি থাকিম, বেংকৰ কথা নাই, যাতে তেওঁলোকে চাকৰি নাপালেও ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। 31টা জিলা পৰিষদ আৰু 259খন আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হোৱা সন্দৰ্ভত মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে 31টা জিলা পৰিষদৰ সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ, আৰু 259টা সমষ্টিত আমি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। ঠিক একেদৰে দেখা গ'ল ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন সভাপতি ভৱেশ কলিতাক। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই তীক্ষ্ণ বাক্যৰে সমালোচনা কৰিলে কংগ্ৰেছক। ৰঙিয়া সমষ্টিৰ যি 4টা জিলা পৰিষদ আছে, নৱগঠিত হৰদত্ত বীৰদত্ত জিলা পৰিষদৰ প্ৰাৰ্থী, লগতে আমাৰ হচং, চেফটি নকুল আৰু দীপ্তেশ্বৰী পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ লগত আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত আমি অংশগ্ৰহণ কৰোঁ। আৰু এতিয়ালৈকে প্ৰায় 8খন মিটিং আমি কৰিলোঁ। আটাইবিলাক সভা সমিতিত জনতা যিদৰে জনস্ৰোত বৈছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA গভৰ্ণমেণ্টৰ নেতৃত্বত অসমৰ গ্ৰামাঞ্চলত যি উন্নয়ন হৈছে তাৰ প্ৰতি সন্তুষ্ট হৈ এই উন্নয়নৰ দ্বাৰা ত্বৰান্বিত কৰাৰ কাৰণে আমাৰ সভা সমিতিত যথেষ্ট মানুহৰ সমাগম হৈছে, আৰু আশা কৰিছোঁ 7 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে অৰ্থাৎ মিত্ৰগোষ্ঠীৰ সপক্ষে ৰায়দান হ'ব। ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বিজেপিৰ শক্তিশালী সাংগঠনিক ভেটি আৰু শক্তিশালী কৰাৰ লগতে বিজেপিৰ দিনত বিকাশ আৰু উন্নয়নৰ ধাৰা হোৱাৰ বিপৰীতে কংগ্ৰেছৰ দিনত কেৱল লুণ্ঠন আৰু শোষণ চলিছিল বুলি কংগ্ৰেছক সমালোচনাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। কংগ্ৰেছৰ হাতত দেয়াৰ ইজ নো ইছ্যু উইথ অপজিশ্যন, নো ইছ্যু উইথ অপজিশ্যন। তেওঁলোকে এইকাৰণে এইটো কৰি আছে যে ইয়াত মানুহক মিছা কথা কৈ দিয়া, মানুহক বিভ্ৰান্ত কৰা, শান্তিৰ পৰিৱেশক অশান্তিলৈ লৈ যোৱা, সুস্থিৰ পৰিৱেশক এটা অস্থিৰ পৰিৱেশলৈ লৈ যোৱা, এইটো কংগ্ৰেছৰ এজেণ্ডা। বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলাৰ বিপৰীতে কেৱল সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে। তাৰ মাজতে লখিমপুৰ, ধেমাজি, নাওবৈচা আৰু বিশ্বনাথকে ধৰি
কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰ। কাৰণ বিজেপি RSSৰ ৰাজনীতি আৰম্ভ হৈছে গডছে বন্দুকৰ গুলিৰ পৰা। গতিকে হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে কথা পাতি তেওঁলোকৰ চিম্বলটো নাথুৰাম গডছেৰ যিটো বন্দুক আছিলে, যিটোৰ পৰা 3 যায় গুলি গান্ধীজীৰ বুকুত মাৰোঁতে হে ৰাম বুলি কৈ গান্ধীজীয়ে মৃত্যুক খাবৰ দিছিলে, সেই বন্দুকটো তেওঁলোকে চিম্বল কৰি লওক। মুঠৰ ওপৰত নিৰ্বাচনী প্ৰচাৰ এতিয়া শাসক বিৰোধী যুক্তি আৰু তৰ্কৰ যুদ্ধৰ আখৰাস্থলী। পৰৱৰ্তী সময়ত এইটোহে লক্ষণীয় হ'ব, পঞ্চায়ত নিৰ্বাচনী যুদ্ধত বিজয় হাঁহি মাৰিব কোনে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।